मुर्दाबाद 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 पाकिस्तान होशियार 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 पाकिस्तान होशियार पाकिस्तान होशियार होशियार पाकिस्तान जाति मुर्दाबाद 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 पाकिस्तान जाति मुर्दाबाद 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 पाकिस्तान जाति मुर्दाबाद 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 हमने जिन्ना को हमने जियादी को हमने जियादी को চাওক এই বাংলাদেশী পাকিস্তানী মুছলমানগিলাকে যদি হিন্দুৰ ওপৰত হত্যালীলা আৰম্ভ কৰিছে আজি ভাৰতৰ গৃহ বিভাগ ব্যৰ্থ হোৱা নাই মই গৃহ বিভাগক দোষ নেদোঁ আজি যে ভাৰতত এই চুৰগিলা সোমাই থাকে ভিৰৰ মাজত ইটো মই দোষ দিব চাইছোঁ আজি মোৰ ভিৰৰ মাজত কোন চুৰ ডকাইত আছে আপুনি বুজি পাব নেকি এই কাৰণে ক'বাইছোঁ এই পাকিস্তানী সমৰ্থক আমাৰ ভাৰততো সোমাই আছে সোমাই থকা কাৰণে এইটো কাম ক'ব পাৰিছে পাকিস্তানৰ পৰা আহি মাৰিব নোৱাৰিলে হয় আজি চব চাব পাকিস্তানত যিমান আছে আৰ্মি আছে CRPF আছে সোমাব নোৱাৰে আমাৰ ভাৰতৰ মানুহ ইহঁতক সহায় কৰি আছে ভাৰতৰে যিকেইটা গাদ্দাৰকেইটাক কেনেকৈ বিচাৰি ওলাম সন্ত্ৰাসবাদীকেইটাক বিচাৰি ওলাইছে ভাৰত চৰকাৰে কিন্তু গাদ্দাৰকেইটা ওলাব পৰা নাই এইকাৰণে ক'ব চাইছোঁ बाटेगा तो काटेगा देश को साले इस देश को गद्दार को सबको गोली मारो और जिंदा जला दो मुसलमानी जिहादी को मैं सुनातरी बिंदुर এইটোৱে দাবী জনাইছোঁ আজি দুখজনক কথা যে ভাৰতৰ বুকুত কালি সন্ধিয়া মোটামুটি 5:30 বজাৰ মাজত যি আমাৰ পৰ্যাপ্ত যে আমাৰ ভাৰতবৰ্ষত ফুৰিব আহিছিলে বাহিৰৰ পৰা আহিছিলে ভাৰতৰ মানুহ আছিলে তেওঁলোকক গুলিয়াই মাৰিছে যি আতংকবাদী দলে আমাৰ ভাৰতবৰ্ষৰ মাটি ভূমি আমি তেওঁলোকক ভিক্ষাক দি আজি তেওঁলোকক আমি ভিক্ষাক আমাৰ মাটি দি ইহঁতক আমি আজি জিহাদী বনাইছোঁ টেৰৰিষ্ট বনাইছোঁ যি মানে আমাকে আজি ধ্বংস কৰিবলৈ ওলাইছে এই ভিক্ষাৰীকেইটাক আমি ক'ব বিচাৰিছোঁ তহঁতৰ দম আছিলে এটা আমাৰ ফৌজিলৰ টক্কৰ ল'লি সাধাৰণ মানুহ গুলি মাৰা তহঁতক কোনে পাৰ্মিশ্যন দিছিলে আৰু যদি ইমানেই তহঁতৰ মৰ্দাংগী আছিলে মৰ্দাংগীক আমাক BSFক দেখালি হয় আৰ্মিক দেখালি হয় তেতিয়াহ'লে ক'লো হয় যে তহঁতৰ দম আছে কায়াৰকেইটাক আমি ক'ব বিচাৰিছোঁ যে তহঁতক সাধাৰণ মানুহ মাৰি তহঁতক এতিয়া ভাবিব নোৱাৰ যে তহঁতে এটা ভাল এটা টেৰৰিষ্ট তহঁতৰ নিচিনা টেৰৰিষ্ট আমাৰ অসমৰ মানুহে পালে মানে গচকি তহঁতক ঠিক কৰি দিব কিন্তু আমি ক'ব বিচাৰিছোঁ যে ভাৰতত যিটো ঘটনা ঘটিছে ঠিক পশ্চিমবংগতো চেম ঘটনাই ঘটিছে এইটো এটা ট্ৰেণ্ড হৈ আছে আমাৰ ইয়াতে ট্ৰেণ্ডত চলি আছে যে পশ্চিমবংগত 500 মানুহ ঘৰ নোহোৱা হৈছে আজি কাশ্মীৰত গুলি কৰি মাৰিছে এইটো এটা ট্ৰেণ্ড হৈছে এই ট্ৰেণ্ড ৰখিব লাগে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী জনাইছোঁ বিশ্ব হিন্দু মহাসংঘৰ পৰা দাবী জনাইছোঁ আৰ্চা আছে বজৰং দল আছে কোনাতনে বীৰ হেন্দনে আছে সমূহ সংগঠনে মিলি আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এইটো বন্ধ হ'ব লাগে হিন্দু সুৰক্ষা দিব লাগিব হিন্দুস্তানত যদি হিন্দু সুৰক্ষিত নহয় তেতিয়াহ'লে আমি ক'ত যাম যদি আমি বাধ্যত পৰোঁ তেতিয়াহ'লে কিন্তু আমি বাকী কিন্তু পিছত চিন্তা নকৰোঁ আমাক হিন্দু সুৰক্ষিত লাগে আমাৰ মানুহ সুৰক্ষিত হ'ব লাগে ধন্যবাদ বিশ্ব হিন্দু পৰিষদ আজি বিভিন্ন দল সংগঠনে আজি আমি সমবেত হৈছোঁ আৰু আমি আজি প্ৰতিবাদ জনাইছোঁ চৰকাৰৰ গৃহ বিভাগে এই বস্তুটোক ভালকৈ তদন্ত কৰি যিকেইটা দেশৰ ভিতৰত গাদ্দাৰী আছে এই গাদ্দাৰকেইটাক প্ৰথমে গুলিয়াওক আৰু মাৰক তাৰপিছত পাকিস্তানৰ নীতি শিক্ষা দিবলৈ আমি গৃহ বিভাগক অমিত শ্বাহ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ বিশ্ব হিন্দু পৰিষদ আৰু বিভিন্ন দল সংগঠনৰ জৰিয়তে কথা হ'ল আজি ৱেষ্ট বেংগলত যেনে ধৰণৰ এটা হিন্দু নিক্ষেপ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ চলাইছে জেহাদীসকলে আৰু এই ঠিক এনে ধৰণৰ গোটেই ভাৰতবৰ্ষত সিহঁতে জেহাদীবোৰে এই ষড়যন্ত্ৰ চলাই আছে গতিকে এইটো নিৰ্মূল কৰিবৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু লগতে এইসকলক একদম যিকেইটা দেশৰ ভিতৰত যিকেইটা গাদ্দাৰী আছে তেখেতসকলক যি সহযোগ কৰি আছে এইসকলক ডাইৰেক্ট গুলিয়াই হত্যা কৰিব লাগে এয়ে আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা দাবী